নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, ন্যাস্ত বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক অসমীয়া নৱবৰ্ষৰ ৰাশিফল লৈ উপস্থিত হৈছোঁ। বন্ধুসকল, প্ৰত্যেক বছৰে বহাগ মাহৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়। গতিকে এই নৱবৰ্ষটোত আমাৰ ৰাশি অনুসৰি কেনেধৰণৰ ফল লাভ হ'ব, কি কি কথাৰ পৰা আমি অলপ আঁতৰি থাকিব লাগে, কি কি সমস্যাই আমাক আমনি কৰিব পাৰে, আৰু এই নৱবৰ্ষৰ যাতে আমাৰ গোটেই বছৰটো ভালে যায়, আমাৰ সকলো কামতে যাতে আমি সিদ্ধি লাভ কৰোঁ, তাৰ কাৰণে আমি কি কি উপায় কৰিব লাগে, সেই বিষয়ে আজি মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত ৰাশি চক্ৰৰ প্ৰথম 4টা ৰাশি, মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ অসমীয়া নৱবৰ্ষটোনো কেনে যাব, তেওঁলোকে কি কি উপায় কৰা উচিত, কি কি সমস্যাই তেওঁলোকক এই বছৰ আমনি কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰা হওক ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ পৰা। বন্ধুসকল, মেষ ৰাশি হৈছে কালপুৰুষৰ প্ৰথম ৰাশি। বৰ্তমান মেষ ৰাশি শনিৰ 4 প্ৰভাৱত আছে। গতিকে এই বছৰ তেওঁলোকৰ কৰ্মত মনে বিচৰা ধৰণে ফল লাভ কৰাত সমস্যা হ'ব। মানসিক সমস্যা, পাৰিবাৰিক সমস্যাই তেওঁলোকক আমনি কৰিব। তাৰ লগতে স্বাস্থ্যজনিত সমস্যাই তেওঁলোকৰ এই সময়ত আমনি কৰিব পাৰে। কিন্তু যিসকলে বিদেশত গৈ কাম কৰি আছে, MNC কোম্পানীত কাম কৰি আছে, তেওঁলোকৰ অৱশ্যে এই বছৰটো ভালেই যাব। তাৰোপৰি এই সময়ছোৱাত মেষ ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক সমস্যাই আমনি কৰিব পাৰে। ধন সঞ্চয়ৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো 2-এটা সমস্যাই তেওঁলোকক আমনি কৰিব পাৰে। হয়তো তেওঁলোকৰ প্ৰেম বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এই সময়ছোৱাত বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলে কোনো ধৰণৰ আৱেগিক সিদ্ধান্ত ল'ব নালাগে। আৱেগৰ বশৱৰ্তী হৈ যদি তেওঁলোকে কিবা সিদ্ধান্ত লয়, সেই সিদ্ধান্তই পিছত তেওঁলোকৰ ক্ষতি কৰিব পাৰে। তাৰোপৰি এই সময়ছোৱাত তেওঁলোকৰ পেটৰ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে। সন্তানক লৈ তেওঁলোকে চিন্তিত হ'ব পাৰে। প্ৰপাৰ্টি যদি আপোনালোকে কিনে, তেন্তে আপোনালোকে সাৱধানে ডিল কৰিব আৰু এই সময়ছোৱাত আপোনালোকে কোনো ধাৰ্মিক যাত্ৰাটো যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে সাৱধানে কাম কৰা উচিত। কোনোবা ষড়যন্ত্ৰ আপোনালোকে বলি হ'ব পাৰে, বিৰোধীয়ে আপোনালোকক আমনি কৰিব পাৰে। গাড়ী বাহন চলাওঁতে আপোনালোকে সাৱধানে চলাব, নহ'লে সৰু সুৰা আঘাত আপোনালোকে পাব পাৰে। কিন্তু জুন মাহৰ পিছত, অৰ্থাৎ জেঠ মাহৰ পিছত যেতিয়া গুৰু আপোনালোকৰ 4ৰ্থ ঘৰত প্ৰৱেশ কৰিব, নিজৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ গুৰুৰ দৃষ্টিৰ প্ৰভাৱৰ কাৰণে আপোনালোকৰ মানসিক সমস্যা বা ঘৰত যদি কিবা পাৰিবাৰিক অশান্তি চলি আছিলে, সমস্যা চলি আছিলে, সেই সমস্যা আপোনালোকৰ দূৰ হ'ব। তাৰ লগতে আপোনালোকৰ বহু পৰিমাণে মানসিক অশান্তি সমস্যাবিলাক নাইকিয়া হৈ যাব। তাৰোপৰি আপোনালোকে সমস্যাৰ পৰা উদ্ধাৰৰ বাটো লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুৰ কৃপা দৃষ্টিত আপোনালোকৰ জেঠ মাহৰ পিছত লাহে লাহে জীৱনলৈ সন্তুলন আহিবলৈ ল'ব। ঘৰত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে বা ঘৰ বা প্ৰপাৰ্টি কিনাৰ যদি কিবা ইচ্ছা আছিলে, সেই ইচ্ছাও পূৰ্ণ হ'ব। অৱশ্যে এই সময়ছোৱাত আপোনালোকে নিজৰ কাৰ্যক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিজৰ কামৰ ক্ষেত্ৰত খেলি মেলি সমস্যা বা আপোনালোকৰ কৰ্মত মন নবহাৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। তাৰ লগতে আপোনালোকৰ শাৰীৰিক দুৰ্বলতাই আমনি কৰিব পাৰে। খৰচৰ সংখ্যা অধিক হোৱা হেতুকে আপোনালোকে খৰচৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ কৰ্মস্থানত খেলি মেলি সৃষ্টি হ'ব পাৰে। নিজৰ সহযোগীসকলৰ লগত কথা নিমিলা বা বাদ বিবাদৰ সমস্যা হ'ব পাৰে বা তেওঁলোকৰ ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত যিসকল বিদ্যাৰ্থী শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ জেঠ মাহৰ পিছৰ পৰা লাহে লাহে শিক্ষাত উন্নতি হ'বলৈ ল'ব। মনে বিচৰা পৰিণাম তেওঁলোকে শিক্ষাত লাভ কৰিবলৈ ল'ব। যিসকলে ৰিচাৰ্চ কৰি আছে, যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ বছৰটো ভালে যাব। উপায় হিচাপে মেষ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক দিনা হনুমান চালিচা পাঠ কৰিব লাগে। শনিবাৰ দিনা নিৰামিষ খাব লাগে আৰু শনিবাৰ দিনা পাৰিলে কোনো শনি মন্দিৰত গৈ চাকি দিব লাগে, বা যদি ওচৰত কোনো শনি মন্দিৰ নাই, তেন্তে আপোনালোকে আহান গছৰ গুৰিত তিলৰ তেলেৰে চাকি দিব লাগে। কুকুৰক ডেইলি কিবা নহয় কিবা এটা খুৱাব লাগে আৰু নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব লাগে। নহ'লে এই সময়ছোৱাত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা, ইনফেকশ্যনৰ সমস্যা, গেছৰ লগত জড়িত সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, জইণ্ট পেইন বা কিডনী ষ্টোন
ইত্যাদি ধৰণৰ ৰোগে আপোনালোকক কিন্তু আমনি কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ শাৰীৰিক দুৰ্বলতাও দেখা দিব পাৰে। বন্ধুসকল, তাৰ পিছৰ ৰাশি হৈছে বৃষ ৰাশি। বন্ধুসকল, বৃষ ৰাশি হৈছে কালপুৰুষৰ দ্বিতীয় ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বছৰটো ভালে যাব বুলি ক'ব পাৰি। অৱশ্যে এই বছৰটোত তেওঁলোকৰ দুই এটা মানসিক অশান্তিৰ সমস্যা, পাৰিবাৰিক সমস্যাই তেওঁলোকক আমনি কৰিব পাৰে। আৰ্থিক দৃষ্টিৰ পৰা বছৰটো ভালে যাব বুলি ক'ব পাৰি। বিদ্যাৰ্থীসকলৰ এই বছৰটো শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, তাৰোপৰি এই সময়ছোৱাত তেওঁলোকৰ পঢ়াত মন নবহাৰ দৰে সমস্যা আমনি কৰিব পাৰে। গতিকে তেওঁলোকে শিক্ষাত পূৰ্ণ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। এই বছৰটোত আপোনালোকৰ উন্নতিৰ পথ সুগম হ'ব। সমাজত মান সন্মান বৃদ্ধি হ'ব। আপোনাৰ ষ্টেটাছ বৃদ্ধি পাব। ৰাজনীতিৰ ক্ষেত্ৰতো আপোনালোকে মনে বিচৰা পৰিণাম লাভ কৰিব পাৰিব। তাৰোপৰি যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱাৰো সম্ভাৱনা আছে, বা যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ চাকৰি প্ৰাপ্তিৰ যোগ আছে। অৱশ্যে এই বছৰ আপোনালোকৰ ইনকাম অনুসৰি খৰচো বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে খৰচৰ ওপৰতো গুৰুত্ব দিব লাগে, খৰচক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। এই বছৰ আপোনালোকৰ কৰ্মস্থানত, প্ৰফেশ্যনত মনে বিচৰা ধৰণে উন্নতি কৰিব পাৰিব। উচ্চ অধিকাৰীসকলে আপোনালোকৰ প্ৰশংসা লাভ কৰিব আৰু কাৰ্যক্ষেত্ৰত আপোনালোকে ৰিৱাৰ্ডো লাভ কৰিব পাৰে। কিন্তু এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰতো ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে যিসকলে বহু দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে, যেনেকৈ হাই BP হওক, ছুগাৰ হওক, তেওঁলোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকৰ ছুগাৰ বৃদ্ধি পাব পাৰে, বা আপোনালোকৰ স্কিনৰ লগত জড়িত সমস্যা বা কিডনী ষ্টনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ নিজৰ স্বাস্থ্যৰ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, উপায় হিচাপে বৃষ ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ আয় উন্নতি বৃদ্ধিৰ কাৰণে প্ৰত্যেক দিনে শনিৰ মন্ত্ৰ জপ কৰিব লাগে। ওম শম শন্যচৰাই নম, ওম শম শন্যচৰাই নম যিমান পাৰে জপ কৰিব লাগে। শনিবাৰ দিনা পাৰিলে নিৰামিষ খাব লাগে। নৱৰাত্ৰিৰ ব্ৰত তেওঁলোকে ৰাখিব লাগে। প্ৰত্যেক মাহৰ বুধবাৰে গণেশ মন্দিৰত গৈ গণেশ দেৱতাক দুবৰি অৰ্পণ কৰিব লাগে। দুৰ্গা সপ্তশতীৰ সদায় পাঠ কৰিব লাগে। বন্ধুসকল, তাৰ পিছৰ ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰণে এই বছৰটোত বহু সা সুবিধাৰ আগমন হ'ব। আপোনালোকে জীৱনত ভাগ্যৰ ছাপোৰ্ট লাভ কৰিব। তাৰোপৰি আপোনালোকৰ জেঠ মাহৰ পিছত ঘৰ পৰিয়ালত মাংগলিক অনুষ্ঠান হ'ব পাৰে, বিবাহ হ'বও পাৰে, বা ঘৰত কোনো নতুন সদস্যৰ আগমন হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ ধন বৃদ্ধি হোৱাৰো প্ৰবল সম্ভাৱনা আছে। তাৰোপৰি আপোনালোকৰ এই সময়ছোৱাত পৰাক্ৰম বৃদ্ধি পাব। গাড়ী, ঘৰ বা প্ৰপাৰ্টি কিনাৰ যদি কিবা ইচ্ছা আছে, সেই ইচ্ছা এবাৰ পূৰ্ণ হ'ব আপোনাৰ। ৰাজনীতিৰ ক্ষেত্ৰতো আপোনালোকে মনে বিচৰা পৰিণাম লাভ কৰিব। এই বছৰত আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত পদোন্নতি তথা সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব। এই বছৰ আপোনালোকৰ কোনো বিশেষ ব্যক্তিৰ সহায় আপুনি নিজৰ জীৱনত লাভ কৰিব, যাৰ কাৰণে আপোনাৰ উন্নতিৰ ক্ষেত্ৰত সেই ব্যক্তিজনে আপোনাক সহায় কৰিব। কিন্তু এই বছৰ আপোনালোকে নিজৰ ইমোশ্যনৰ ওপৰত কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰা উচিত। যদি আপোনালোকে কিছুমান সিদ্ধান্ত নহবা নিচিন্তাকৈ আৱেগিক হৈ পেলাই গ্ৰহণ কৰে, তেন্তে কিন্তু আপোনালোকৰ সেই সমস্যাই ক্ষতি কৰাৰ সম্ভাৱনা আছে। তাৰোপৰি এই বছৰত আপোনালোকে কিছুমান হৈ যোৱা ঘটনাক লৈ চিন্তিত হোৱাৰ সম্ভাৱনা আছে। যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেম বা প্ৰণয়ৰ ক্ষেত্ৰতো তেওঁলোকৰ এই বছৰটো ভালে যাব বুলি ক'ব পাৰি। অৱশ্যে বছৰটোৰ মাজৰ সময়ছোৱাত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত দুই এটা সংঘাত উৎপন্ন হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ ভালে যাব বুলি ক'ব পাৰি। যিসকলৰ বিদেশত গৈ পঢ়া শুনা কৰাৰ কিবা ইচ্ছা আছে, তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হ'ব। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত দুই এটা সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ পৰিশ্ৰম সহকাৰে নিজৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে। আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত এলাহ কৰে, তেন্তে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আপোনালোকৰ এই সময়ছোৱাত মেণ্টেল টেনশ্যন, ডিপ্ৰেশ্যন, নাৰ্ভৰ সমস্যা, স্কিন প্ৰব্লেম, স্কিন এলাৰ্জি, ব্লাডৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ ইত্যাদি সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব, খোৱা বোৱাৰ ওপৰত ধ্যান ৰাখিব। বন্ধুসকল, উপায় হিচাপে মিথুন ৰাশিৰ ব্যক্তিসকলে এই নতুন বছৰটোত প্ৰত্যেক মঙলবাৰে নিৰামিষ খাব লাগে। হনুমান চালিচাৰ ডেইলি পাঠ কৰিব লাগে। ৰাতিপুৱা শুই উঠি তামৰ ঘটিত সূৰ্যক জল দিব লাগে। ৰাহুৰ মন্ত্ৰ ওম ৰাং ৰাহুৱেই নম যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কৰ্কট ৰাশি। বন্ধুসকল, কৰ্কট ৰাশিৰ কাৰণে বছৰটোৰ আৰম্ভণিৰ সময়ছোৱাত দুই এটা পাৰিবাৰিক সমস্যা আৰু গুপ্ত শত্ৰুৰ সমস্যাই আপোনালোকৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনালোকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হোৱাৰ সম্ভাৱনা আছে।
পাৰিবাৰিক জীৱনত তথা আপোনালোকৰ কৰ্ম জীৱনত প্ৰেছাৰ বৃদ্ধি পাব, কৰ্মৰ বোজাও বৃদ্ধি পাব, আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব আহি যাব পাৰে, আপোনালোকৰ মুড চুইঙৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ মনক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে, মেডিটেশ্যনৰ সহায় ল'ব লাগে, যোগা কৰিব লাগে। তাৰোপৰি আপোনালোকৰ ধন টকা পইচাৰ সঞ্চয়ৰ ক্ষেত্ৰত এই বছৰ যথেষ্ট সমস্যা আপুনি সন্মুখীন হ'ব পাৰে। যিমান ইনকাম কৰিলেও হাতত ধন নলগাৰ সমস্যাই আপোনাক এই বছৰ আমনি কৰিব। তাৰোপৰি আপোনালোকৰ স্বভাৱ অলপ খিংখিঙীয়া হ'ব পাৰে। গতিকে আপোনালোকে যাকে তাকে যি টি কথা ক'ব নালাগে, ভাবি চিন্তি কথা ক'ব লাগে। আৰু তাৰ লগতে আপোনালোকে গুপ্ত শত্ৰুৰ পৰা আপোনালোকে সাৱধান থাকিব লাগে। ৰাজনীতিৰ ক্ষেত্ৰত এই বছৰ আপোনালোকৰ মনত অসন্তোষ জন্মিব পাৰে বা আপোনালোকে পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে। এই বছৰ শিক্ষাৰ্থীসকলৰ শিক্ষাত উন্নতিৰ যুগ আছে, কিন্তু তাৰ কাৰণে তেওঁলোকে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। মাজে সময়ে পঢ়া শুনাৰ ক্ষেত্ৰত মন নবহাৰ দৰে সমস্যা হ'ব পাৰে। তাৰোপৰি এই বছৰত আপোনালোকে তীব্ৰ বেগে গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লাগে, নহ'লে কিন্তু আপোনালোকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। কিন্তু বন্ধুসকল, জেঠ মাহৰ পিছত যেতিয়া গুৰুৱে নিজৰ উচ্চ ৰাশিত বা আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ জীৱনলৈ লাহে লাহে পৰিৱৰ্তন আহিব, সমৃদ্ধি আহিব। যিখিনি সমস্যাক লৈ আপোনালোকে চিন্তিত হৈ আছিলে, গুৰুৰ কৃপাত সেই সমস্যা লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। ক'ৰবাত যদি আপোনাৰ টকা পইচা ফচি আছে, সেই পইচাও ঘূৰাই পোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। এই বছৰ আপোনালোকে নিজৰ খৰচৰ ওপৰতো নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। পানীৰ নিচিনাকৈ পইচা খৰচ হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। যিসকলে চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি যিসকলে বিবাহ হোৱা নাই, তেওঁলোকৰ বিবাহ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত জেঠ মাহৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে ভাল বুলি ক'ব পাৰি। গুৰুৰ দৃষ্টিৰ প্ৰভাৱৰ কাৰণে আপোনালোকৰ যদি প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিবা সমস্যা চলি আছিলে, সেই সমস্যা দূৰ হ'ব। বন্ধুসকল, কিন্তু বছৰটোৰ মাজৰ সময়ছোৱাত আপোনালোকৰ দুই এটা সমস্যাই প্ৰেমৰ ক্ষেত্ৰত আমনি কৰিব পাৰে। বন্ধুসকল, এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰো সম্পূৰ্ণ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে নিজৰ স্বাস্থ্যক লৈ সাৱধানে চলাটো প্ৰয়োজন আছে, নহ'লে আপোনালোকৰ এই বছৰত হাই BP, ষ্ট্ৰেছ, অনিদ্ৰা, গেছৰ সমস্যা, কিডনী ষ্টনৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা ইত্যাদি সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ মাজে মাজে এলাহো বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব লাগে। মাজে সময়ে আপোনালোকে যোগা কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, নহ'লে ব্যায়াম কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো যাতে আপোনালোকৰ ভালে যায়, গ্ৰহ দুখবিলাক যাতে আপোনালোকৰ খণ্ডন হয়, তাৰ কাৰণে আপোনালোকে কেইটামান উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম উপায়টো হ'ল যে আপোনালোকে কুকুৰক ডেইলি কিবা নহয় কিবা এটা খুৱাব লাগে। মন্দিৰত কল দান কৰিব লাগে। প্ৰতি মাহৰ কোনোবা এটা শনিবাৰে নদীত নাৰিকল প্ৰবাহিত কৰিব লাগে। মা দুৰ্গাৰ মন্ত্ৰ অথবা দুৰ্গা সপ্তশতীৰ পাঠ কৰিব লাগে। আৰু যদি পাৰে আপোনালোকে কোনো দুৰ্গা মন্দিৰত গৈ মন্দিৰৰ পৰিক্ৰমা কৰিব লাগে। প্ৰতি সোমবাৰে ব্ৰত কৰিব লাগে আৰু প্ৰত্যেক সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ আৰু তিল অৰ্পণ কৰিব লাগে। আৰু তাৰ লগতে যদি আপোনালোকে বগা আৰু নীলা ফুলো অৰ্পণ কৰিব পাৰে, তেন্তে অতিকে উত্তম। বন্ধুসকল, এয়া আছিলে অসমীয়া নৱবৰ্ষৰ প্ৰথম 4টা ৰাশি, মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে বাকী 4টা ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ অসমীয়া নৱবৰ্ষটো কেনে যাব, তেওঁলোকে কি কি উপায় কৰা উচিত, সেই বিষয়ে আলোচনা কৰিম। আজিলৈ মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।